ঐ দেতা কেনেকা শুন না কথা এটা কওঁ বহুত ডাঙৰ কথা নে বহুত ডাঙৰ কথা এটা আছে দেই কেইফালে চা কচোন ক কি কবি ক আজি মই ৰাতিপুৱা শুই উঠিছোঁ তাৰপিছত মোৰ লগৰটোৱে ফোন কৰি কৈছে যে বোলে আজি পৰীক্ষা নহয় ইমান বেয়া লাগিছে মনটো ঠিক হৈছে হোৱাটছএপত পেপাৰ বোলে লিক হ'ল সেইকাৰণে বোলে এবাৰ পেপাৰ লিক কথা গম পাই লগে লগে পৰীক্ষা নহ'ব বুলি ঘোষণা কৰি দিলে তই এইখিনি কথা ভাবি আছ নেকি এই বাদ দে এইখিনি কথা পৰীক্ষাৰ সময়ত যদি এনেকুৱা হৈ থাকে মোৰ ভাল নালাগে দাদা কি যে হ'ব তাকে ভাবি আছিলোঁ মই আৰে চা তহঁতৰ পৰীক্ষাটো নহ'ব বুলি কোৱা নাই নহয় হা তহঁতৰ পৰীক্ষাটো হ'ব চৰকাৰে ক'লেইচোন বোলো তহঁতৰ পৰীক্ষাটো 30 তাৰিখে হ'ব বুলি গতিকে বৰ চিন্তা কৰিব দৰকাৰ নাই তেওঁলোকৰ যদি পেপাৰটো লিক হৈ গ'ল গতিকে তেওঁলোকে লগে লগে পৰীক্ষা নহ'ব বুলি ক'লে তেওঁলোকৰ কামটো কৰিছে গতিকে তয়ো তোৰ কামটো কৰ আমাৰ পৰীক্ষা আৰম্ভ হোৱাৰ দিনাখন পাই ছ'চিয়েল মিডিয়াত কিমান ট্ৰল কৰিছে বাৰু আমাক কৈছে বোলে আমি যিহেতু মেট্ৰিকত ফ্ৰীকৈ পাছ কৰিলোঁ সেইকাৰণে বোলে আমাৰ বোলে পৰীক্ষা এক্সাম বেয়া হোৱাটো চিম্পল মানে একদম উজু কথা তেতিয়া কথা বেলেগ আছিল তেতিয়া পৰিস্থিতি বেয়া হৈ আছিল ক'ভিড আহিছিল আমি স্কুল যাব পৰা নাছিলোঁ ইয়াতকৈ ডাঙৰ কথা কি যে আমাৰ পৰীক্ষা এই ইলেকশ্যন হৈ গৈছিল তো আমিতো ভাবিছিলোঁ যে পৰীক্ষা আমাৰ হ'ব যিসকলে তেনেকৈ কৈছে তেওঁলোকে জানো মংগল গ্ৰহত আছিল তেওঁলোকেতো মংগল গ্ৰহত নাছিল তেওঁলোকেতো এইখন পৃথিৱীতে আছিল তেওঁলোকে কথাবোৰ জানে সেয়ে মই কওঁ এচাম মানুহে তেনেকৈ ক'বই এতিয়া আমিতো ভাবি দিলে নহ'ব ন গতিকে তই যা এতিয়া পঢ় আৰু একো কৰিব নালাগে বুজিলি যা পঢ় ঠিক আছে দিয়া মই পঢ়োঁগৈ বাই বাই